অযোধ্যাৰ ৰজা প্ৰজা সবাৰে হৈ আপোনাৰ চৰণত জনাইছো শত প্ৰণিপাত। সর্বমঙ্গল মঙ্গল শিবে সর্বত সাধিতে। কুমৰস্বাদম আপোনাক মই আনো ভিডিঅ' চপা নমস্কাৰ সকলোকে। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৰে নিশ্চয় ভাল আৰু বৰ্তমান মোৰো মজা। আজি মই আহিছোঁ ভাওনা চাবলৈ। নিৰ্মালী ফিল্ডত চলি আছে, 9 নৱেম্বৰৰ পৰা চলি আছে, আচলতে 14 তাৰিখে শেষ হ'ব, কিন্তু আজি মই আহিছোঁ 12 তাৰিখৰ দিনা। চাবলৈ ভাল লাগি আছে বুলি বহুতৰ মুখৰ পৰা শুনিছোঁ, কিন্তু মইহে আহিব পৰা নাছিলোঁ। তাকে ভাবিলোঁ আজি ময়ো চাওঁ আৰু মোৰ লগতে আপোনালোককো দেখাই দিওঁ। চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব কিন্তু দেই। দৃষ্টিহীন পিতা মাতার আসলের ধন কসুন বাসা কোনো তোর মুখেরে কিমান দূর পালোহি আমি পিতা আমি দক্ষিণ প্রান্ত হিমামুরিয়া পিতা হিমামুরিয়া বাসা তাই আমার জীবনে একমাত্র কমল রাত্রি বাড়িতে দেখছিল দাদা বেশি বেশি কেন করে বাচ্চা কিমান কষ্ট করে
বাচ্চা ইমান কষ্ট কৰিলি বাচ্চা সঁচা কথা আমি অপরাধী তোর ওচৰত আমি তোৰ গলগ্ৰ হৈ তোক যে কিমান শাস্তি দিছো বাচা কিমান শাস্তি দিছো নহয় পিতা নহয় তোমালোকে তেনেকৈ নকমাব পিতৃ মাতৃ চৰণ সেৱা কৰাই জানো উত্তম একমাত্ৰ কৰ্তব্য তোমালোক সেৱা কৰা মোৰ বাবে যে ইমান আনন্দৰ কথা সেয়া বাৰু মই তোমালোকক বুজাম কেনেকৈ সেৱা কৰাওতো এটা বয়স আছে বাচ্চা এটা বয়স আছে ইমান কোমল বয়সতে তুমি যে কষ্ট কৰিছ তাক বাৰু কেনেকৈ সহ্য কৰো বাচ্চা কেনেকৈ সহ্য কৰো মইনো এই কষ্ট কৰিলো আজ বাচ্চা মোৰ তুমি জানো বাচ্চা পিতা স্বর্গ পিতা ধর্ম পিতা হি পরমতপ পিতুরি প্রতিমা বন্দে প্রিয়ন্তে সর্বদেবতা আর বাচ্চা যে পিতার বাবে বিনন্দ সৃষ্টি দেখিল আর যে মাতৃয়ে তক মা তক দিন নিজের গর্ভত ধারণ করি নিজের বক্ষর অমৃত তার প্রতিদান যেন কোনো পুত্রই জীবন খুঁজিব পারিব নোৱাৰে কেতিয়াও নোৱাৰে তই বৰ ডাঙৰ ডাঙৰ কথা কবলৈ শিকিলি বাচা জীৱনে শিকাইছে যি সময়ত তোৰ সমন্বয় হাঁহি ধেমালি ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম মনে মনে দুয়ারে দুয়ারে পিতা তই দিন পার এনে করে জরে জরে রোদে বরষুণে তিতি পড়ি তই আমার কিয় যাই রাখি কিয় যাই রাখি নহয় নহয় তোমালোক বন্ধ হলেও তোমালোকৰ প্ৰশ্ৰয়া থাকি মই সাহস পাওঁ পিতা তোমালোকৰ অবিহনে মই যে তেনেই নিথৰুৱা
এবে যাও নিজ বস বস আমার তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া বনৰ মাজত কিন্তু কতা শুনা নাই দেখোন কোনো পক্ষীৰ মাত সন্ধিয়া নামি আহিল নেকি ঘৰাৰ বুকুলৈ নহয় নহয় পিতা নহয় সেইটো সন্ধিয়া সময় পিতা পঞ্চপৰীক্ষে অনাদৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্য সকলোকে এৰিছে ৰাজ্য সকলৰ লগতে প্ৰজা সকলৰ লগতে বনৰ পশু পক্ষীও দেশান্তৰ হৈছে প্ৰজাসকলে আজি কৰিছে খণ্ডনা যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যটো ঘটিছে এনে ঘোৰিত অমংগল আমাৰ শৃংখলা আশ্ৰমত কৈছে নেকি ফলমূলৰ ৰখা মোৰ শৃংখলা আশ্ৰমত পোৱা নাই ফল মূলৰ অভাৱ তথাপিতো মনত লাগিছে ৰজা দশৰথৰ কৰ্মৰ বাবে শান্তিপ্ৰিয় প্ৰজাগণে আজি ভুকিছে নিকাৰ ধিক দশৰথ ধিক তোৰ জীৱন পবিত্ৰ পবিত্ৰ ইচ্ছাকুকুলত জন্ম লৈ অপবিত্ৰ কৰিলে দুবালি নৰকত তই উপৰি পুৰুষ কিয় তই ৰাজতন্ত্ৰ কৰ্তব্য কৰি আছ এতিয়া আমি নিজ আশ্ৰমে যাম আৰু তুমি উত্তেজিত নহয়